যদি মোৰ হাতত এটি আইফোন থাকিলহেঁতেন আৰু এই আইফোনেৰে যদি মই আজিৰ এই ভিডিঅ'টো কৰিলোহেঁতেন, নহ'লে বা এটি দামী মোবাইল থাকিলহেঁতেন বা দামী কেমেৰা এটা DSLR কেমেৰা থাকিলহেঁতেন, তেতিয়াহ'লে এই দৃশ্যটিয়ে বা এই ভিডিঅ'টিয়ে বহুত সমাদৰ পালেহেঁতেন। কিন্তু সঁচাকৈ আপোনালোকে ভাবি চাওকচোন, এটি চৰাই কেনেকৈ অমিতা খাই আছে আৰু এই দৃশ্যটি উপভোগ ৰেকৰ্ড কৰিবলৈ হ'লে মই কিমান সময় যে অপেক্ষা কৰিব লগা হৈছিল আৰু এটি সামান্য এটি ভিডিঅ' দেখুৱাবলৈ। আৰু ভিডিঅ'টি ইমান মনোমোহা, ক'বলৈ গ'লে ইমান ভাল লাগে। মোৰ খিৰিকীৰ ওচৰতে এই অমিতাডাল আছিলে আৰু প্ৰায়ে কুলি চৰাই আহে। আজি এটা কুলি চৰাই আহিছিলে আৰু বিভিন্ন ধৰণৰ চৰাই আহে আৰু চৰাইটিয়ে তাই গছৰ পৰা পৰিব বুলি কেনেকৈ গছডালক সাবত মাৰি ধৰি পেলাই, পাখিৰে সাবত মাৰি ধৰি তাই অমিতা খাইছিলে, সেই দৃশ্যটি অতিকৈ মনোমোহা। আচলতে আমি প্ৰকৃতিৰ লগত এনেকৈ ভাৰসাম্যতা বজাই বা প্ৰকৃতিৰ লগত আমি সমিল মিলেৰে থাকিবই লাগিব। কাৰণ পৃথিৱীখন কংক্ৰিটৰ পৃথিৱী বনি গ'লেও এই পৃথিৱীত সদায় প্ৰকৃতিয়ে সদায় আমাৰ ওপৰত থাকিবই, দুখোজ হ'লেও ওপৰত থাকিবই। চৰাইটিয়ে চাওকচোন কেনেদৰে পাখিৰে তাই গছডাল সাবত মাৰি ধৰি আছে আৰু তাই অমিতা খাই আছে আৰু মই অকণো শব্দ কৰা নাই। মই বহুত সময় অপেক্ষা কৰিছোঁ, বহুত আধা ঘণ্টা 2 ঘণ্টা অপেক্ষা কৰি মই এই দৃশ্যটো মই ৰেকৰ্ড কৰি থৈছোঁ। আৰু আমি যদি এনেকুৱা নকৰোঁ তেনেহ'লে চৰাইজনী ক'ৰ পৰা খাব? ক'ৰবাৰ পৰাতো নিয়ে খাব লাগিব না। আৰু ভাল লাগিছে যে আজি তাইৰ পেটখিনি মোৰ গছৰ অমিতাৰে তাইৰ পেটটো ভৰিছে। আৰু এই বুলিয়ে নহয়, অকণমান পিছত আৰু সৰু সৰু বহুত চৰাই আহি এনেকৈ অমিতা খায় আৰু মই একো হাক নিদিওঁ বা শব্দও নকৰোঁ। তেওঁলোকে ডিষ্টাৰ্ব হ'ব বুলি মই অকণো কিটচেনত বৰ্তনৰ শব্দ মই নকৰোঁ। আৰু আচলতে যিয়েই নহওক, এই পৃথিৱীখন কংক্ৰিটৰ পৃথিৱী আৰু এই পৃথিৱীত এই সৰু সৰু ক্ষুদ্ৰ যিবিলাক আনন্দৰ অনুভূতি, এই প্ৰকৃতিৰ লগত ঘটা, চৰাই চিৰিকটি এইবিলাকৰ লগত ঘটা এই আনন্দবিলাক লৈয়ে আমি জীয়াই থাকিব লাগিব। আৰু এই আমাৰ বহুত সময়ত আমাৰ মহোহত হিচাপে আমাৰ কাম দিয়ে। আৰু কুলি চৰাইৰ লগতে আৰু বেলেগ বেলেগ চৰাইও আহে আমাৰ ইয়াতে। আৰু এই চৰাইবোৰ মই যেতিয়া পাৰোঁ মই সময় পালে ৰেকৰ্ড কৰি থৈ দিওঁ। আচলতে সময় নহয়, এটি ভাটৌ চৰাইৰ নিচিনা এটি সৰু সেউজীয়া চৰাই, অতি সুন্দৰ ৰঙৰ। সিহঁত দুটা আহি পেলাই প্ৰায় অমিতা খাই থাকে। আৰু ভাল লাগে যেতিয়া মই নিজে এডাল গছ ৰুইছোঁ আৰু সেই গছডালেৰে প্ৰকৃতি এনেকৈ মানে বিভিন্ন জীৱ জন্তু আহি পেট ভৰাই, এইটো চাই ভাল লাগে। এইজনী চৰাই হ'ল মুগা কালাৰৰ, প্ৰায় মুগা, অলপ ডাৰ্ক মুগা, প্ৰায় ক'লা সেনেকুৱা কালাৰৰ, আৰু গাত ফুট হালধীয়া আৰু বগা ফুট আছে। আৰু এই দুটি চৰাই প্ৰায় আহি পেলাই পেট ভৰাই খাই যায়। আচলতে এই দৃশ্যবোৰ ধৰি ৰাখিব পৰাটো এটা বহুত ৰেয়াৰ হয়। আৰু এনেকৈ এই সৰু সৰু সুখানুভূতিবোৰ আমি এনেকৈ লোৱাটো প্ৰয়োজন। আৰু এটাই মনত ৰখা প্ৰয়োজন যে আমি যিমানে যি নহওক কিয়, যিমানে জ্ঞানী, যিমানে বুদ্ধিবলী জীৱশ্ৰেষ্ঠ নহওক কিয়, এই সৰু সৰু প্ৰকৃতিৰ লগত জীয়াই থকাৰ এই প্ৰকৃতিৰ যি সৰু সৰু মনোমোহা ৰূপবোৰ, এই ৰূপবোৰ লৈয়ে আমি জীয়াই থাকিব লাগিব। সিহঁতৰ হাত নাই, কিন্তু সিহঁতে দুখন ঠেঙেৰে এই ডালিটোত সাবত মাৰি ধৰি পেলাই কেনেকৈ খায় আৰু গুচি যায়। এই দৃশ্যবোৰ ভাল লাগে। ইয়াতে বহে আৰু বহি বহুত সময় থাকি পেটটো পূৰাই গুচি যায়। আৰু এই দেখোঁ ডালিডালত এটা অলৰেডি বহিয়ে আছে আৰু এইজনী বহি পেলাই উৰি গ'ল। আৰু এই দৃশ্যটিৰ বাবে কিমান সময় যে মই অপেক্ষা কৰিলোঁ।